হে আমার ভিডিও ডাউনলোড করে বর্তমান ফেসবুক ইউটিউবে আপলোড দেয়, তাতে আমার দুঃখ শুধু একটাই, আমার আপনারা নিজে কিছু করা হেকেন না কে। কারণ এরকম করে আমার ভিডিও আপনারা আপলোড দিতেছেন, সাপোজ আপনি আপলোড দিয়ে ভিউসও অনেক কামাইলেন, মনিটাইজও করলেন চ্যানেলটা, হ্যাঁ করার পরে যেমন নেহি আমি কয়দিন আর সহ্য করবো, যেমন আপনার যে সংখ্যা ভিউজ টিউজ ভালো হবে, আমি হয়তো স্ট্রাইক বা কপিরাইট ক্লেম আপনাদের দেওয়ার চেষ্টা করবো। তখন তো আপনার ভিডিও মারছে, আপনি আমার ভিডিও আপলোড না দেখালে তো দেখবো না। তো সেই জন্য আমি কইতেছি, আমার ভিডিও আপলোড করেন আপনারা, কিন্তু মধ্যে মধ্যে নিজের কিছু করার চেষ্টা করেন, নামটা নিজের দিয়েই বানান, চ্যানেলের নাম একবারে ডাইরেক্ট আমার নামই দিচ্ছেন, আমার মানে ফটো ইউজ করছেন প্রোফাইলে, মাসে বুঝবো যে এটা আমি। যখন আমার ভিডিও না যাবো তখনই কিন্তু মরে যাবো গা। তো আপলোড দেন, সাথে সাথে নিজেরাও কিছু করার চেষ্টা করেন। নিশ্চয় আপোনালোকৰ খবৰ ভাল। মই জাহিদ আৰু লগত আছে চয়াব। আমি পনে দুজনে একেলগে উঠিলো, এতিয়ালৈ আমি চাহ ঠাই একো খাব পৰা নাই। তো আমি মানে এনেকুৱা এটা বস্তু গম পালো ফেচবুকত গৈ কিনে, মানে এনেকুৱা এটা চুতীয়াক লগ পালো আজি ফেচবুকত। মানে চুতীয়াটো মানে ছ'চিয়েল মিডিয়াত আহি কিনে প্ৰচুৰ মিছা কথা কোৱা আৰম্ভ দিছে, এনেকুৱাকে মিছা কথা কোৱা আৰম্ভ দিছে চুতীয়াজনে। তো চুতীয়াজনৰ মুখৰ ভাষাটো বহুত অসাধাৰণ লাগিছে, বা এইটো মিছা কথা কৈ কিনে ছ'চিয়েল মিডিয়াত সি আৰু বেছিকৈ ভাইৰেল হোৱাৰ চেষ্টা কৰিছে। তো মানে কি কৈছে, মানে তাৰ নামত বোলে কোনোবাই বোলে বহুতো ফেক আইডি খুলিছে। তো আমি এতিয়ালৈ কোনো ফেক আইডি দেখিব পৰা নাই, কাৰণ সি অলৰেডি মিছা কথা কৈ দিছে ছ'চিয়েল মিডিয়াত আহি কিনে। তো সেই ব্যক্তিৰ নাম হ'ল শ্বাহানুৰ আলম। কাৰণ সি বোলে কৈছে শ্বাহানুৰ আলম পেজটোত বোলে আৰু কোনোবাই বোলে আৰু পেজ খুলি বোলে ফেক আইডি কৰিছে, তাৰ ভিডিঅ' অলৰেডি বোলে ডাউনলোড কৰি কিনে বোলে সেইটো ফেক আইডিত বোলে ভিডিঅ'টো বোলে আপলোড কৰি আছে। মিষ্টাৰ শ্বাহানুৰ আলম, আপোনাক মই কৈ আছোঁ, আপুনি নেক্সট টাইম কেতিয়াও এনেকৈ ভৱিষ্যতত ছ'চিয়েল মিডিয়াত আহি কিনে মিছা কথা কেতিয়াও নক'ব, নহ'লে ইয়াৰ পৰিণাম বহুত বেয়া হৈ যাব পাৰে আপোনাৰ। কিন্তু আপুনি যে এনেকুৱা যে মিছা কথা যে কৈ আছে, এনেকুৱাকৈ মিছা কথা কোৱা আপোনাৰ শুবাৰ নাখায়। তো আপুনি ছ'চিয়েল মিডিয়াত যিখিনি ক'ব একেবাৰে সঁচা কথা ক'ব। আপুনি যে এই যে এবাৰ যে কল মই ফেচবুকৰ পৰা টকা পাইছোঁ, সেইটো যদি ফেচবুকৰ পৰা টকা নহয় বা কিবা বেলেগৰ পইচা যদি হয়, আপুনি যদি কয় মই ফেচবুকৰ পৰা আহি আৰ্নিং কৰিছোঁ ফেচবুকত, সেইটোতো ফেক হ'ব পাৰে না। কাৰণ আপুনি যিটো এইটো আজি ফেক বুলি কৈছে, আপোনাৰ নামত কোনোবাই বোলে ফেক আইডি খুলিছে, কিন্তু আপুনি যে ফেক আইডি যে খোলা নাই, এইটো ডাইৰেক্ট প্ৰমাণ লৈ আজি মই আপোনাৰ সন্মুখত আহিছোঁ। আমি স্ক্ৰীণত দেখাই আছোঁ, তাৰ নামত কোনোবাই ফেক আইডি কোনো খোলা নাই, অনলি তাৰ নামটো চাৰ্চ কৰিলে শ্বাহানুৰ আলম বুলি আহি যায়। কিন্তু ৰাকিবৰ নামটো চাৰ্চ কৰিলে ৰাকিব শ্বৰ্ট ফাৰ্ম এইবিলাক কেছ বহুতবিলাক লাইন আহি যায়, কিন্তু তাৰে প্ৰফাইল আছে ৰাকিবৰ, কিন্তু শ্বাহানুৰৰ কোনো প্ৰফাইল নাই স্ক্ৰীণত। চাব এনেকুৱাকৈ স্ক্ৰীণটোকে মই বনাইছোঁ, মানে শ্বাহানুৰ আলমৰ মানে কোনো এটা ফেক আইডিত মানে শ্বাহানুৰ নাই, অলৰেডি তাৰ অৰিজিনেল যোনটো পেজ আছে সেই পেজটোহে আছে। কিন্তু ৰাকিবৰ আপুনি নামটো চাৰ্চ কৰিব ফেচবুকত, কিন্তু ৰাকিবৰ বহুতকেইটা নাম আহি যাব ফেক আইডিৰ। তো এইকেইটা ৰাকিবে একেবাৰে সঁচা কথা কৈছিল, কিন্তু শ্বাহানুৰ আলমে আজি ঐতিহ্য মিছা কথা কৈ পেলাইছে। শ্বাহানুৰ আলম, আপুনি নেক্সট টাইম ভৱিষ্যতত এনেকুৱাকৈ কেতিয়াও ছ'চিয়েল মিডিয়াত আহি মিছা কথা নক'ব। তো গাইজ, আপোনালোকে শ্বাহানুৰৰ মুখৰ ভাষাৰ স্ক্ৰীনটো আমার ভিডিও ডাউনলোড করে বর্তমান ফেসবুক ইউটিউবে আপলোড দেয়, তাতে আমার গাইজ আপোনালোকে দেখা পালে শ্বাহানুৰ আলমৰ কোনো ফেক আইডি নাই। এনেকৈ মিছা কথা মানুহবিলাকক কৈ আছে, পাব্লিকবিলাকক কৈ আছে, তো বহুত দুখৰ কথা হয়। কাৰণ তাৰ ফেক আইডি, যোন মানুহৰ ফেক আইডি নাই, আমাৰ তো ভিউৱাৰবিলাকক কৈ আছে যে ফেক আইডি আছে, আমাৰ ওপৰত ভিডিঅ' বনাই আছে। এনেকৈ মিছা কথা ক'ব পাৰে নেকি ছ'চিয়েল মিডিয়াত আকৌ? তো গাইজ, আপোনালোকে এইটো স্ক্ৰীণত যে দেখা পাইছে শ্বাহানুৰৰ আলমৰ পেজটো, কাৰণ এই স্ক্ৰীণত অকল শ্বাহানুৰ আলমে আছে, কিন্তু এই চুতীয়াজনে বহুত মিছা কথা কৈ পেলাইছে। মানে চুতীয়াজনক মোৰ দেখা মাত্ৰই মোৰ সহ্য হোৱা নাই, কিন্তু শ্বাহানুৰ আলম ভাই তোক কিন্তু মই নেক্সট টাইম এনেকুৱা যদি ছ'চিয়েল মিডিয়াত আহি যদি মিছা কথা কওঁ, কিন্তু ইয়াৰ পৰিণাম বহুতো বেয়া হৈ যাব পাৰে। কিন্তু চাবি শ্বাহানুৰ আলম, কিন্তু তই যে এইটো যে কৈছা যে ফেক আইডি বনাইছে, তোৰ নামত ফেক আইডি বনাইছে, আল আইডি বনাইছে, বাল আইডি বনাইছে, কিন্তু কোনো আইডি নাই ভাই তোৰ নামত। তই মুখেদি কোন হিচাপত এইটো কথা ক'লি ভাই কচোন পাই? তোৰ নামত যে ফেক আইডি যে তৈয়াৰ কৰিছে পাব্লিকে, এইটো প্ৰমাণ দেখা। তই প্ৰমাণ দেখা কিনে ছ'চিয়েল মিডিয়াত আনে না, তই প্ৰমাণ দেখাই কিনে ছ'চিয়েল মিডিয়াত আনি কিনে পূৰা স্ক্ৰীণ দেখাই দিয়ে এইটো চাওক শ্বাহানুৰ আলমৰ নামত বহুতো ফেক আইডি বনাইছে। তই এনেকৈ দেখা, তুই ডাইৰেক্টলি যে ক'ব পাৰছা মোৰ নামত বহুতো ফেক আইডি কৰিছে, ফেক আইডি কৰি কিনে অলৰেডি মোৰ ভিডিঅ'ত ডাউনলোড কৰি আছে, কৰি কিনে সিহঁতে ভিউজবিলাক আৰ্নিং কৰি আছে। কিন্তু এইটো কি ধৰণৰ কোৱাৰ কথা আছিল ক ভাই? তই জানা তই নামত কোনো ফেক আইডি হোৱা নাই এতিয়ালৈকে, কিন্তু চা ৰাকিবৰ নামত কিন্তু বহুতো ফেক আইডি ইতিমধ্যে হৈ আছে। কাৰণ ৰাকিবে এইটো কথা ক'ব পাৰে, কাৰণ চা শ্বাহানুৰ আলম ভাই তই কিন্তু এইটো কথা ক'ব নোৱাৰা।
গম পাইছা তো নেক্সট টাইম যদি এনেকুৱাকৈ কেতিয়াও নকবি চাহানুৰ ভাই কাৰণ তই ভিডিঅ' বানা বহুত ভাল লাগে তোৰ ভিডিঅ' তুই বানা না ভিডিঅ' কাৰণ এনেকুৱাকৈ ভিডিঅ' বনালে एंका हो जाबो दे एंका हो जाबो समझ रहे हैं आप लोग शाहनुर आलम बहुत चुतिया है एक चुतिया आदमी है शाहनुर आलम वो सोशल मीडिया से आया कर बहुत गंदे बात करते हैं बहुत चुतिया बात करते हैं शाहनुर आलम है ठीक है तो आप लोग को वीडियो अच्छा लगा तो शेयर करो बेसी बेसी शेयर करता हो तो शाहनुर आलम से ये वीडियो पसंद हो आप लोग बाय बाय टाटा सी यू लव यू वीडियो को लाइक करना शेयर करना सब्सक्राइब करना आपका भाई को मिलते हैं नेक्स्ट वीडियो में मिलते हैं शाहनुर आलम नेक्स्ट टाइम नो वार्निंग टारगेट शाहनुर आलम नो वार्निंग डायरेक्ट टारगेट करेगा तुझसे ठीक है बाय